আমি আহি পেলাই দেখা পাইছোঁ ছোৱালী বাহিৰতে পৰি আছে। ইহঁতে কৈছে আলনাত হেংগিং কৰিছে বুলি। তাৰপিছত ল'ৰাটো আৰু বাপেকে কোনো নাথাকৰ অৱস্থা লাষ্টটো ওলাই সেইকাৰণে ল'ৰাটো এম্বুলেঞ্চ আনিব যোৱাৰ কাৰণে পলালা আৰু নাই এতিয়ালৈকে নাই। তাৰপিছত এতিয়া দেউতাকে বোলে থানাত গ'ল, এতিয়া নাই ল'ৰাটো এতিয়াও পলা। ইহঁতে কিবা এটা কৰিছে নিশ্চয়, সেইকাৰণে পলাইছে ল'ৰাটো, নহ'লে কিয় পলাব ল'ৰা? বিয়া হ'ব লাগে, বিচাৰ হ'ব লাগে, সেইটোৱে আৰু। বিয়া হ'ব কিমান দিন হৈছে? বিয়া হোৱা মাত্ৰ 5 মাহে হ'ল। 5 মাহ হৈছে। আপোনালোকে কি সন্দেহ কৰে? আমি সন্দেহ কৰিছোঁ সিহঁতে মাৰিয়ে পেলাইছে, নহ'লে ল'ৰাটো কিয় পলাব? এতিয়ালৈকে পলাটো ইয়াৰ মিছেছ এনেকৈ হৈ পেলাই ঢুকাইছে, বেলেগ তাৰ যদি কোনো দুখে নাই, সি ঘৰত থাকিলে হয়, সি ঘৰত নাই। এই কিবা আগতে কিবা শুনিছিলে নেকি? কিবা এনেই সৰু সুৰা কাজিয়া হোৱা শুনিছিলোঁ, কিন্তু সিহঁতে কেতিয়াও ভাঙি পোৱা নাছিল। সিহঁতৰ ভিতৰত কি ডাঙৰ কাজিয়া হৈ আছিল সেইটোৱে। ক'ৰ পৰা বিয়া কৰা আনিছে? এইটো খৈৰাবাৰী 1 নং বটাবাৰী। হয়। এইখিনি জেগাৰ নাম কি? এইখিনি জেগাৰ নাম ভূগোলগুৰি। আপোনালোক কোনে খবৰ দিছে? আমাক ইহঁতৰ গাঁৱৰ মানুহে খবৰ দিছে, তেওঁলোকৰ ছোৱালী নাই আৰু বুলি হ'লে এনেকুৱা কৰি পেলাই খবৰ দিছে। আপোনালোকে হেংগিংটো দেখা নাই? নাই, আমি দেখা নাই, এনেই কোনেও দেখা নাই, ইহঁতৰ গাঁৱৰ মানুহ কোনেও দেখা নাই। ক'ত হোৱা বুলি হেংগিং কৰা বুলি কৈছে, এতিয়া আলনাত হেংগিং কৰা বুলি কৈছে। আমিতো নাজানো আলনাটো কোনোবা হেংগিং কৰে বুলি। কিন্তু যিখিনি তাক চাইছোঁ ছুইচাইড কৰা যেন লগা নাই, তাক মাৰ্ডাৰ কৰিছে। কিবা নেকি চিন দেখিছোঁ, আছে অলপ সৰুকৈ চিন আছে, বেছি ডাঙৰ নহয়, কিন্তু হেংগিং কৰা চিনটো সেনেকুৱা নহয়। গম পোৱা মতে মাজে মাজে হাল্লা হৈ থাকে, এইখিনিয়ে গম পাইছোঁ আৰু বেলেগে নাই একো আৰু গম পোৱা নাই। সেইখিনিয়ে চলিটো কৈছে আৰু মই ইয়াতে নাথাকোঁ, সেইখিনিয়ে কৈছে। আজি ৰাতিপুৱাও কৈছে মই ইয়াতে নাথাকোঁ বুলি। তাৰপিছত আমি কৈছোঁ ইমান হাল্লা চাল্লা কৰি দৰকাৰ নাই, ল'ৰাটোক বুজাই পিনে লৈ আমাৰ ঘৰত আমি যাব নিদিওঁ বুলি তাক কৈছোঁ আৰু। তাৰপিছত ল'ৰাটোক ক'লোঁ, ল'ৰাটোৱে কৈছে আৰু মই কৈছোঁ তুমি লৈ আহা, ছোৱালীজনীক আহিব খুজিছে। তাৰপিছত ল'ৰাটোৱে কৈছে খুৰী আমাৰ এইটো ঘৰৰীয়া কাজিয়া, অলপ চলপটো সেনেকুৱা হয়ে, তথাপিও সি নামানে। ইমান ধুনীয়াকৈ মই বুজাই আছোঁ, সেইখিনি কথা নামানে। তুমি যদি মাৰ লগতো খাব নোখোজোৱা মই তোমাক ভাড়া ৰাখিম, সেনেকুৱা কৰি কৈছে আৰু মোৰ লগত। মইতো সেইবিলাক ইমান ভালকৈ ভিতৰৰ কথা নাজানো। পিছত তথাপিও ই মানা নাই, অকৰামীয়া কৰি আছে। পিছত আৰু 3টা না 2টা বাজিছিল, ক'ব নোৱাৰোঁ মই ভালকৈ। আমি খৈৰাবাৰীত আছিলোঁ, ইয়াৰ মাকক লৈ গৈছিলোঁ আৰু খৈৰাবাৰীৰ মাকে লৈ গৈছে। তাৰপিছত তাতে কৈছে আৰু খুৰী তাৰ মামীয়েকক মোৰ মোবাইলেদি ফোন কৰিছে, মামীয়েকৰ ঘৰত যাবৰ কাৰণে, এই ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই, মই ইয়াক বুজাই আছোঁ, সেনেকুৱা কৈছে আৰু। তাৰপিছত ক'লে আৰু মই কৈছোঁ নাই, সিয়ে কৈছে কি মামাকৰ ঘৰত যাব খুজিছে, মামাকে মোক কেতিয়াও বাৰু মামায়ে কেতিয়াও মোক মাতা নাই, কেনেকৈ মই সিহঁতৰ ঘৰত যাম সেইটো বুলি কৈছে আৰু ল'ৰাজনীয়ে। পিছত মই কৈছোঁ ঠিক আছে, তুমি যদি নোযোৱা মামীয়াকে আহিলে দি পঠাবা, সেইখিনিয়ে কথা। আৰু মই কৈছোঁ ইয়াতে বেলেগত আছোঁ, মই ঘৰত যাই পিনে তোমাক ফোন মাৰিম। মানুহৰ ওচৰত এইবিলাক কথা কৈ থাকিব নোৱাৰে। আজিয়ে সেইখিনি কথা কৈছে। এতিয়া কি গম পালে? এতিয়া গম পোৱা মতে ল'ৰাজনী যদি মাৰিছে নে কি কৰিছে, সিহঁতে মাৰিছেই ধৰ। কি পলাব লাগে কিয়? আমাক একবাৰো জনোৱা নাই তোমালোকৰ ছোৱালী এনেকুৱা হৈছে। আমি সিহঁতৰ বাবাৰ মোবাইলেদি ফোন কৰি পিনে কৈছে আৰু মোক এই বেলেগ মানুহ কৈছে, সিহঁতৰো কোৱা নাই, বেলেগ মানুহ মাত দিছে, কৈছে তোমালোকৰ ছোৱালী নাই বুলি। বিচনাত হোৱাই সেনেকুৱাই কিবা হৈছে, উঠা নাই আৰু এতিয়া নায়ে কিজানি, তোমালোকে সোনকালে আহা বুলি কৈছে। তাৰপিছত আমি সেনেকুৱাকৈ দৌৰা কৰি লাগি পিনে সিহঁতক জনাই পিনে লৈ আহিছোঁ। সিয়াক মই ফোন মাৰি আছোঁ, লগে লগে শুনা পাই সিয়াৰ ফোনটো ৰিং হৈছে। ৰিং হোৱাৰ পিছত একবাৰ ৰিং হৈছে, ৰিং হোৱাৰ পিছত কাটি দি পিনে মোবাইল চুইচ অফ। এতিয়ালৈকে আমি ফোন পোৱা নাই। আহি পেলাই কি দেখা পাইছে আপোনাৰ? আহি পিনে মই দেখাই পাব পৰা নাই। তাৰ পৰা ঘৰৰ পৰা কান্দি আহি পিনে ৰাস্তাতে এনেকুৱা কৰি কান্দি বহি আছোঁ। সেইখিনিয়ে দেখা পাইছোঁ। সিহঁতৰ ঘৰৰ দেউতাও নাছিলে, খালি মাকজনী আছিলে। আপোনাৰ কি হয়? মই নিজৰ খুৰী হয়, ভতিজী হয়। মই বকুলগুৰি গাঁৱৰ গাঁও প্ৰধান। তো আজি
আবেলি 5:15-20 এনেকুৱা টাইমত মই গাঁৱৰ শিশুদৰনাথ তেখেতে মোৰ ঘৰত যায়। মই এই ৰাইজৰ লগত কিবা এটা কামত ব্যস্ত আছিলে, সেই সময়ত তেখেতে ক'লে কি ব'লাচোন আমাৰ ঘৰত যাওঁ। কি হৈছে? কিবা এটা কথা আছে। মই বোলো কি আছে কোৱা, এটাই কোৱা। ক'লে কি যে আমাৰ ঘৰত গোবিন্দৰ বোৱাৰীজনীটো মাৰা গ'ল। কেনেকৈ মাৰা গ'ল? আমিতো গম নাপালোঁ, কামত ব্যস্ত, সাংসাৰিক কামত। তো খোৱা লোৱাৰ পিছত ঘৰত ঘুমাব গৈছে। তাৰপিছত ঘৰত সোমাই চাওঁ, গলত কিবা এই উলনা নেকি সেইটো জোঁট লাগি আছে। মানুহটো মাৰা গ'ল। মাৰা গ'ল যদি তাতে এটা কাম কৰা, পুলিচত যোৱা, থানাত যোৱা, থানাত গৈ হ'লে পুলিচক এটা ইনফৰ্ম কৰা, তাৰপিছত যি হয় হ'ব আৰু। মই তেনেকৈ কৈছোঁ। আহিছে তেওঁলোকে ইণ্টাৰভিউশ্যন কৰি আছে, ইনস্পেকশ্যন কৰি আছে। তো এতিয়া দেখা যাক কি হয়, সেইটো মই গম নাপাওঁ। মোক কোৱা মতে গলত আলনা কিবা উলনা এখন মেৰা অৱস্থাত আছিল বুলি কৈছে। মই অৱশ্যে চোৱাও নাই, আহিছোঁ পিছত 5টা, তেতিয়া 5:30 মানৰ পৰা আহি পাইছোঁ। আহি পেলাই মই আছোঁ, পুলিচ প্ৰশাসন অহালৈকে মই ৰখি আছোঁ। এতিয়া পুলিচ প্ৰশাসন আহিছে, তেওঁলোকে সেইখিনি কৰিব লগা সেইখিনি কৰি আছে। বিয়া হোৱা এই যোৱা ফাগুন, অৰ্থাৎ 6 মাহ হোৱা নাই চাগে, এতিয়াও ফাগুনত বিয়া হৈছিলে। ছোৱালীজনী আছিলে আপোনাৰ 1 নং বটাবাৰী, খৰেবাৰী থানাৰ অন্তৰ্গত ওদালগুৰি গাঁও, ওদালগুৰি জিলাৰ